নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাৰ্ণ উইথ জয় ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ কুৱেশ্যন বেংকৰ ইংৰাজী বিষয়ৰ ব্যাকৰণৰ তাৰ টেন্স কেইটামান আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। এটা নাম্বাৰ 1টোত দিয়া আছে I dash this novel since January. এতিয়া বাক্যটো চাব লাগিব যে বাক্যটোত since আছে। since বা ফৰৰ পিছত যদি সময় বুজা শব্দ থাকে, জানুৱাৰীটোৱে কি বুজাইছে? মাহ। জানুৱাৰী মানে মাহ, সময়। since বা ফৰৰ পিছত সময় বুজা শব্দ থাকিলে বাক্যটোক আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠনমতে কৰিব লাগে। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠনটো হ'ল ছাবজেক্ট প্লাছ হেভ বিন বা হেজ বিন ভাৰ্বৰ লগত ING। ইয়াতে কোনটো অপশ্যনত আছে? চি অপশ্যনটোত আছে। I have been writing this novel since January. Number 2, if you dash your studies, you will fail. It if conditional. If conditional to আমাক কাৰেক্ট কৰিব দিছে। if clause to আমাক কাৰেক্ট কৰিব দিছে। এখিনি ইয়াৰ পৰা ইয়ালৈকে এখিনি if clause আৰু এখিনি হ'ল এখিনি মেইন clause বুলি কয়। কণ্ডিশ্যনেল সেন্টেন্সত দুটা clause থাকে, এটা হ'ল if clause, এটা হ'ল মেইন clause। if clause to কাৰেক্ট কৰিব দিছে মানে মেইন clause to আমি চাব লাগিব। মেইন clause to simple future tense আছে। মেইন clause to যদি simple future tense হয় তেতিয়াহ'লে if clause to সদায় simple present tenseৰ বাক্যৰ গঠনমতে লিখিব লাগে। এই simple present tenseৰ বাক্যৰ গঠনটো হ'ল subject plus ভাৱৰ মূল ৰূপ বা ভাৱৰ লগত s by s যোগ কৰিব লাগে। তো সাবজেক্টৰ ওপৰত আমি নিৰ্ভৰ কৰি হেতু s by s যোগ কৰিম। সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে আমি ভাৱৰ লগত s by s যোগ কৰিব লাগিব। if you সাবজেক্টটো যেতিয়া ইউ হয় তেতিয়া ভাৱৰ সদায় মূল ৰূপ হয়। তেতিয়া কি ইয়াতে নেগলেক্ট ভাৱটো লৈছে, তেতিয়া কোনটো মূল ৰূপ আছে? এইটো। if you neglect your studies, you will fail. when Ram, 3 নম্বৰটো চাম এতিয়া। 3 নম্বৰটো, when Ram entered my room, I dash a letter. ইয়াতে ৰাইট ভাৱটোক লোৱা হৈছে। ৰাইট ভাৱটো আমি কোনটো ষ্ট্ৰাকচাৰৰ মতে লিখিম? চাওঁ, when। ইয়াতে বাক্যত যেতিয়া when, while বা s থাকে, তেনে এটা যিকোনো এটা when, while, s, এটা কি আছে? when আছে। বাক্যত যেতিয়া when থাকিব তেতিয়া এটা past indefinite tenseৰ গঠনমতে লিখিব লাগিব আৰু আনটো হ'ল past continuous। এতিয়া past indefinite tenseটো শুদ্ধ কৰি দিয়া আছে, আনটো আমি past continuousৰ গঠনমতে লিখিম। এতিয়া past continuousৰ গঠনটো হ'ল subject plus was বা were plus ভাৱৰ লগত ING। এতিয়া কোনটো অপশ্যনত আছে? এইটো সাবজেক্টটো আছে ইয়াতে, বি অপশ্যনটো হ'ব was writing. So when Ram entered my room, I was writing a letter. 4 number to some. Many people in the world were to second world war বহুত মানুহ মৰিছিল, এনেকুৱা হ'ব লাগিব অৰ্থটো। মেনি পিপল, এইটো আমি পেচিভত কৰিব লাগিব। মেনি পিপল এইটো যিহেতু ঘটি গৈছে, তো ঘটি যোৱা বা হৈ যোৱা হ'লে আমি পাষ্ট টেন্সত কৰিব লাগিব, চিম্পল পাষ্ট টেন্সত। যে চিম্পল পাষ্ট টেন্সত কৰিলে পেচিভ ফাৰ্ষ্ট কেনেকৈ কৰিম? আমি ৱাজ ৱেৰ প্লাছ ভাৱৰ থাক পাওঁ। কোনটো আছে অপশ্যনত? চি অপশ্যনত আছে। মেনি পিপল ৱেৰ কিল্ড ইন দ্য ৱৰ্ল্ড ৱাৰ 2। 5 নম্বৰটো, I dash my dinner yet. বাক্যত যেতিয়া yet থাকিব, yet, just now, already,
যেতিয়া এইবিলাক থাকে তেতিয়া সদায় আমি বাক্যটোক প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ মতে অৰ্থাৎ বাক্যৰ গঠন মতে লিখিব লাগিব এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠনটো হ'ল ছাবজেক্ট হেভ বা হেজ হাবল ভিতৰি আৰু সাত ফৰ্ম ভাব এতিয়া আমি কোনটো আছে এইটো সাত ফৰ্ম ছাবজেক্ট প্লাছ এইটো আছে হেভ হেজ এইটো ভাব থাৰ্ড ফৰ্ম এইটোত আছে বি নম্বৰ অপশ্যনটোত আছে গতিকে কি হ'ব আই হেভ নট টেকেন মাই ডিনাৰ য়েট আৰু ইয়াত থাকে এটা কথা মনত ৰাখিব লাগিব আমি যে ইয়াত থাকিলে বাক্যটো সদায় নেগেটিভ চেন্সত ব্যৱহাৰ হয় 6 নম্বৰটোত চাম আমি হাৰি আপ দ্য বাছ ডেজ হাৰি আপ সোনকাল কৰা দ্য বাছ কি হ'ব এতিয়া হাৰি আপ আদেশ কৰিছে সোনকাল কৰিব কৈছে যেতিয়া এটা পাৰ্ট ইম্পাৰেটিভ চেণ্টেন্স হয় হাৰি আপ ষ্টপ ৱেট যেতিয়া এইবিলাক থাকে তেতিয়া আনটো সদায় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন মতে কৰিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছৰ গঠন হ'ল কি ছাবজেক্ট প্লাছ এম এছ আৰু ভাবৰ লগত আই এন জি এতিয়া কোনটো অপশ্যনত আছে সেইটো এ নম্বৰ অপশ্যনটো হাৰি আপ দ্য বাছ ইজ ৱেইটিং 7 নম্বৰটো মিছেছ দাস ডাইড অফ কেঞ্চাৰ আফটাৰ চি ডেথ ফৰ 5 years আমি চাব লাগিব যেতিয়া বাক্যত আফটাৰ বা বিফৰ থাকিব আফটাৰ বা বিফৰ থাকিলে দুটা ভাবৰ টেন্স হয় এটা ভাবৰ টেন্স সদায় চিম্পল পাষ্ট টেন্সত হয় আৰু আনটো পাষ্ট পাৰফেক্ট টেন্সৰ গঠন মতে লিখিব লাগে এতিয়া এইটো চাব লাগিব মিছেছ দাস এইটো ছাবজেক্ট ডাইট ভাব ভিটোত আছে মানে পাষ্ট টেন্সত আছে ভাবৰ টেন্সটো তেতিয়াহ'লে আমি এটা পাষ্ট টেন্সত আছে এইটো চিম্পল পাষ্ট টেন্সত আছে আনটো পাষ্ট পাৰফেক্ট টেন্সৰ গঠন মতে কৰিব লাগিব পাষ্ট পাৰফেক্ট টেন্সৰ গঠনটো হ'ল ছাবজেক্ট প্লাছ হেড ভাবৰ থাৰ্ড ফৰ্ম ছাবজেক্ট আছে চি এতিয়া কোনটো অপশ্যনত আছে চি নম্বৰটোত হেড ছাফাৰ্ড ফৰ 5 years Number 8 when I started for office it still does অলপ আগতে আমি পালোঁ এইটো বাক্যত যেতিয়া when বা while থাকিব এইখিনি মনত ৰাখিব লাগিব when বা while থাকিব তেতিয়া এটা যদি past tense হয় তাত past indefinite tense হয় আনটো past continuous tenseত কৰিবই লাগিব তে কোনটো past continuous tenseৰ গঠন মতে আছে where still raining was দুটা আছে আমি চাব লাগিব এতিয়া সাবজেক্টটো চাব লাগিব সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হৈ আছে ইট থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে ভাবৰ লগত আমি সদায় was ইউজ কৰিব লাগে ঠিক এইটো হ'ব সি নাম্বাৰটো it was still raining 9 নম্বৰটো চাম বিৰাট কোহলি cannot play in the match as he does his foot বিৰাট কোহলিয়ে খেলিব নোৱাৰে যিহেতু এইটো মানে কি বুজাইছে এইমাত্ৰ ঘটি যোৱা বুজাইছে যেটো বাক্যটোৱে কোনো এটা কাম এইমাত্ৰ ঘটি যোৱা বুজায় বা এইমাত্ৰ হৈ যোৱা বুজায় তেতিয়াহ'লে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ মতে কৰিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ কোনটো আছে এইটো চি নম্বৰ অপশ্যনটো বিৰাট কোহলি কেন নট প্লে ইন দ্য মেচ এজ হি হেজ ইনজিয়ৰ্ড হিজ ফুট 10 number son my brother is not at home he dash out দুটা পার্ট আছে ইয়াতে my brother is not at home এইটো এটা পার্ট খণ্ড এতিয়া এটা পার্ট যদি বা এটা খণ্ড যদি প্ৰেজেন্ট টেন্সত থাকি নেগেটিভ হৈ থাকে এইটো কি টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে নেগেটিভ হৈ আছে নেগেটিভ টেন্সত আছে প্ৰেজেণ্ট টেন্সত থাকে যদি নেগেটিভ টেন্সত হৈ থাকে বাক্যটো তেতিয়াহ'লে আমি কি কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন মতে কৰিব লাগে আনটো খণ্ড আৰু এবাৰ কৈছোঁ এটাখন দুটা পাৰ্ট থাকিলে এটা পাৰ্ট যদি প্ৰেজেণ্ট টেন্সত থাকি নেগেটিভ হৈ থাকে আনটো সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন মতে কৰিব লাগিব গতিকে
গতিকে কোনটো ষ্ট্ৰাকচাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন মতে আছে চি নম্বৰটো মাই ব্ৰাদাৰ ইজ নট এট হোম হি হেজ গন আউট মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই নেক্সট পাৰ্টটো আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ